নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ অসমৰ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ কান্তি শৰ্মা আৰু এই মুহূৰ্তত জনাই আছো এক বিগ ব্ৰেকিং নিউজ অসমত অসমৰ যি সম্পদ আছে অসমৰ সম্পদ থাকিব নেকি এবাৰ আদানীৰ চিৰিয়াখানাত এক ডাঙৰ প্ৰশ্ন লৈ এক ডাঙৰ খবৰ লৈ আহিছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ অসমৰ দৰ্শকসকলৰ বাবে এবাৰ অসমৰ সম্পদ থাকিব নেকি অসমত নে অসমৰ সম্পদ এইবাৰ গুচি যাব আদানীৰ চিৰিয়াখানালৈ প্ৰিয় দৰ্শকসকল এই কথা আমি কিয় ক'বলগীয়া হৈছিলে আমি সকলো সবিস্তাৰ আপোনালোকক জনাম ইতিমধ্যে আমাৰ হাতত কিছু দৃশ্যাংশ কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে যোৱা নিশা অসম চৰকাৰে ৰক্ষণাবেক্ষণ দিয়া যিসকল বন্যপ্ৰাণী আছিল সেই বন্যপ্ৰাণীৰ কি পৰিণতি হৈছে আৰু কিয় এনে ধৰণৰ অৱস্থা হৈছে বন্যপ্ৰাণীসকলক ৰক্ষণাবেক্ষণ দিব পাৰিবনে নাই অসম চৰকাৰে সেয়া ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শ্লোগান দি আহিছিলে আৰু তেনে সময়ত এইবাৰ দেখা পোৱা গৈছে যে ৰাজ্যৰ বন্যহস্তী এই বন্যহস্তীসমূহ এতিয়া স্থানান্তৰ কৰিবলগীয়া হৈছে কোনে কৰি আছে কাৰ নিৰ্দেশত কৰি আছে কাৰ লগত সেই চুক্তিবদ্ধ হৈছে সেই চুক্তিৰ কথা আমি আপোনালোকক জনাই লম কিন্তু ইয়াৰ আগতে আমি ক'ব বিচাৰিম যিহেতু অসমৰ সম্পদ আৰু অসমৰ সম্পদ যদি অসমত থাকিব বা ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহ'লে অসমখনৰ কি মূল্য থাকিল সেয়া আন এক ডাঙৰ প্ৰশ্ন এবাৰ অসমৰ যি সম্পদ আছে অসমৰ সম্পদ বন্যপ্ৰাণী হাতীক এইবাৰ অসমৰ হাতী থাকিব আদানীৰ চিৰিয়াখানাৰ ভিতৰত অসম চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ ব্যৰ্থ হৈছে নেকি সকলোৰ মনত এতিয়া এক প্ৰকাৰ প্ৰশ্ন উত্থাপিত হৈছে অসমৰ সম্পদ অৰ্থাৎ অসমৰ বন্যপ্ৰাণী যি হাতীসমূহ আছে সেই হাতীসমূহ এতিয়া আদানীৰ চিৰিয়াখানাত থাকিব নেকি সেয়াই প্ৰশ্ন ব্যৰ্থ হৈছে নেকি অসম চৰকাৰ সেই বন্যপ্ৰাণীসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অৰ্থাৎ আপোনালোকৰ অতি পৰিচিত মামা বুলি আপোনালোকে সকলোৱে সম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সকলোকে জনাইছিল যে অসমৰ বন্যপ্ৰাণী ৰক্ষণাবেক্ষণ দিয়াৰ বহু কথা আৰু তাৰ মাত্ৰ কিছু ঘণ্টা পিছতেই যি দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য দেখিলে তেতিয়া আপোনালোকে হতবাক হ'ব যে কিছু ঘণ্টা আগতে তেওঁ সামাজিক মাধ্যমে যি কথা স্পষ্টকৈ লিখি দিছিল আৰু হাতীৰ ছবি দি পেলাই তেওঁ যি কথা স্পষ্টকৈ লিখি দিছিলে তাৰ পিছত কিছু ঘণ্টা পিছতেই যি দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে সেই দৃশ্যাংশ চালে হয়তো আপোনালোকৰ চকু সেমেকি উঠিব তেওঁ সামাজিক মাধ্যমত জনাইছিল যে অসমৰ বন্যপ্ৰাণীক সুৰক্ষা দিব লাগে ৰক্ষণাবেক্ষণ দিয়াৰ কথা তেওঁ বহু কথা উত্থাপন কৰিছিলে কিন্তু তাৰ কিছু ঘণ্টা পিছৰ দৃশ্য দেখিলে হতবাকটো হোৱা নিশ্চিত সেই কথা আমাৰ নহয় সেই কথা সমগ্ৰ অসমৰ লোকে দেখা পাইছে সমগ্ৰ অসমৰ লোকে পঢ়িছে সমগ্ৰ অসমৰ লোকে সম্পূৰ্ণভাৱে প্ৰত্যক্ষ কৰিছে সেয়া প্ৰশ্ন উত্থাপিছে অসমৰ সম্পদ থাকিব নেকি আদানীৰ চিৰিয়াখানাত আমি পোনপটীয়াকৈ আমাৰ সেই স্ক্ৰীনত আপোনালোকক দেখুৱাই লৈছো পোনপ্ৰথমে পিঠিয়া টিমে আপোনালোকক দেখুৱাব সেইসকল দৃশ্য এয়া চাওক এয়া হৈছে যোৱা নিশাৰ এই দৃশ্য যোৱা নিশাত এনেদৰে এনিমেল এম্বুলেন্স সোমাইছে অসমত সেই সমগ্ৰ আপোনালোকক দৃশ্যাংশ আমি দেখুৱাই লৈছো পিঠিয়া টিমে আপোনালোকক দেখুৱাব এনেদৰে সোমাই আছে এখনৰ পিছত এখন এনিমেল এম্বুলেন্স সোমাই আছে অসমত এই দৃশ্যাংশ আপোনালোকে প্ৰথমক দেখুৱাই লৈছো আৰু এখন দুখন নহয় 23খনকৈ এনিমেল এম্বুলেন্স সোমাই আছে অসমত সোমাই আছে কৰ পৰা ক'ত সোমাই আছে সেই সমগ্ৰ ঘটনা সেই সমগ্ৰ দৃশ্যাংশ আমাৰ আমি আপোনালোকক প্ৰত্যক্ষভাৱে আমি দেখুৱাই লৈছো
এনেদৰে এখনৰ পিছত এখন এখনৰ পিছত এখন যিসকল এনিমেল অৰ্থাৎ জীৱ জন্তু কঢ়িয়াই নিয়া যে বাহন আছে সেই জীৱ জন্তু কঢ়িয়াই নিয়া বাহনবোৰে সোমাই আছে এখনৰ পিছত আন এখন অসমত প্ৰৱেশ কৰি আছে। সেই দৃশ্য অন কোনো ঠাই নহয়, সেই দৃশ্য হৈছে অসমৰ। এই অসমত সোমাই আছে এইসকল বাহন, এম্বুলেন্স সোমাই আছে। কিয় সোমাই আছে? কত নিব বা কত লৈ যাব, কত ৰাখিব? মই পোনপ্ৰথমে আগতেই কৈছিলোঁ যে এইবাৰ অসমৰ সম্পদ থাকিব নেকি আদানীৰ চিৰিয়াখানাত। ৰাতিৰ ভাগতেই অসমত প্ৰৱেশ কৰিছে গুজৰাটৰ পৰা 23খনকৈ বাহন আৰু 23খনকৈ যি এনিমেল এম্বুলেন্স আছে সেই 23খনকৈ এনিমেল এম্বুলেন্স সোমাইছে অসমত। অসমৰ বন্যপ্ৰাণীৰ শ্ৰেষ্ঠ 33টাকৈ হাতীক লৈ যাবলৈ এতিয়া সহমত আৰু যাৰ বাবে অসমত প্ৰৱেশ কৰিছে একেটা এম্বুলেন্স। প্ৰিয় দৰ্শকসকল, মই পোনপ্ৰথমেই আপোনালোকক জনাইছোঁ যে অসমৰ সম্পদ অসমত থাকিব পাৰিব নে নাই, নে আদানীৰ চিৰিয়াখানাত যাব। আৰু যি দৃশ্যাংশ আপোনালোকে দেখিছে সেই দৃশ্যাংশত আপোনালোকে নিশ্চিতভাৱে ক'ব লাগিব যে এইসকল গাড়ী আপোনালোকে দেখি আছে যে এম্বুলেন্স লিখা আছে, নিশ্চিতভাৱে আপোনালোকে প্ৰত্যক্ষ কৰি আছে যে এনিমেল এম্বুলেন্স বুলি ইয়াত উল্লেখ কৰা আছে। আৰু এনিমেল এম্বুলেন্সবোৰ ক'ত সোমাই আছে? অসমৰ মাটিত ইতিমধ্যে সোমাইছে, অসমৰ সীমান্তত ইতিমধ্যে প্ৰৱেশ কৰিছে। সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু লৈ যাব 33টাকৈ হাতীক লৈ যাব, অসমৰ পৰা লৈ যোৱাৰ কথা চুক্তি হৈছে। আৰু চুক্তি কি ধৰণৰ হৈছিল সেই কথাও আপোনালোকক জনাই লৈছোঁ। সেই চুক্তি হৈছিলে অসম চৰকাৰৰ লগত যিসকল গৰাকীয়ে হাতী পুহি আছে, বন্যহস্তি পালন কৰি আছে, বা যিসকলে পালন কৰিব নোৱাৰা হৈছে, যিসকল হাতী বয়স হৈ গৈছে, অসুস্থ হৈ পৰিছে, দুৰ্বল হৈ পৰি গৈছে, ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হৈ আছে, সেইসকল হাতীক চিৰিয়াখানালৈ লৈ যোৱাৰ চুক্তিবদ্ধ হৈছে। কিন্তু এই চুক্তিৰ বিপৰীতে এতিয়া কি ঘটনা ঘটিল? সেই চুক্তিৰ বিপৰীতে ঘটনা ঘটিল 33টাকৈ লৈ যোৱা হ'ল হাতী পোৱালি। আমাৰ হাতত সম্পূৰ্ণ তথ্য আহি পৰিছে আৰু সেই তথ্য অনুযায়ী আপোনালোকক সেই বাতৰি ইতিমধ্যে প্ৰেৰণ কৰি আছোঁ। আপোনালোকৰ সন্মুখত আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গুজৰাটলৈ, যে গুজৰাটৰ জামনগৰৰ বান্দাৰা চিৰিয়াখানাৰ অনন্ত আম্বানী স্বত্বাধিকাৰী চিৰিয়াখানালৈ যাব এই হাতীসমূহ। আৰু তাৰ পিছতে আদানীৰ যি পুঁজিপতি আদানী আছিল সেই পুঁজিপতি আদানীৰ চিৰিয়াখানালৈ থাকিব এইসকল হাতী। সেইসকল দৃশ্যাংশ আপোনালোকক দেখুৱাই লৈছোঁ। পোনপ্ৰথমে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ স্ক্ৰীনত বিভিন্ন বা বাতৰি আছে আৰু সম্পূৰ্ণ বা বাতৰি চাবলৈ আপোনালোকে নাপাহৰিব। প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত ৰাজনৈতিকৰ পৰা সমাজনীতি সকলো কথা সকলো ধৰণৰ বাতৰি আমি আপোনালোকৰ সন্মুখত প্ৰচাৰ কৰি যাম। কিন্তু চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। এই ৰাজপথেদি যি অসম অৰুণাচল সীমান্ত, মই বৰ্তমান আছোঁ কাকপথাৰত, এই ৰাজপথেদি কেইখনমান গাড়ীত, যিসমূহ গাড়ী গুজৰাট বা MS ৰেজিষ্ট্ৰেশ্যন আছিল, সেই গাড়ীসমূহত অৰুণাচল প্ৰদেশৰ পৰা হাতীসমূহ পাৰ কৰাই লৈ যোৱা হ'ল। আমি বিশেষ সূত্ৰৰ মতে জানিব পাৰিছোঁ যে এই গাড়ীসমূহত প্ৰায় 30ৰ পৰা 33টাকৈ হাতী আছিল। আৰু এই গাড়ীসমূহ পাৰ কৰাই নিয়াত যি অসম আৰক্ষী আৰু বন বিভাগৰ তেখেতলোকে সম্পূৰ্ণ নিৰাপত্তাত তেখেতলোকে এই গাড়ীসমূহ পাৰ কৰাই নিয়া আমি দেখিবলৈ পালোঁ। আশ্চৰ্যকৰ কথা, আৰু আমি নীৰৱ দৰ্শকে হৈ থাকিব লগা হ'ল, কাৰণ আমি কাকো আমি ধৰিবলৈ বা এই বিষয়লৈ গম পাবলৈ নোৱাৰিলোঁ। আৰু যিসমূহ জাতীয় দল সংগঠন আছিল কাকপথাৰৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দ আছে, তেখেতলোকো নীৰৱ দৰ্শকে হৈ থাকিল। আৰু তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই হাতীসমূহ আচলতে গৈছে ক'লে, আৰু এই নিশাৰ আন্ধাৰত চোৰৰ দৰে এই হাতীসমূহ ক'লৈ নিয়া হৈছে।
আৰু এই সমগ্ৰ তথ্য এই হাতীসমূহ যিহেতু হাতী বেচা কিনা কোনো ধৰণৰ আইন নাই, এই হাতীসমূহ আচলতে নিছে ক'লে এই হাতীসমূহ কোনে নিছে আৰু কি ধৰণে এই হাতীসমূহ নিয়া হৈছে আৰু এই হাতীসমূহৰ গৰাকী কোন, এই সমূহ তথ্য ৰাজহুৱা কৰিবলৈ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ আগত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যিসমূহ হাতী প্ৰায় 11:30-12 বজাত হাতীসমূহ পাৰ কৰাইছে, আপোনাৰ এম্বুলেন্স এনিমেল কিবা কিবি বুলি লিখা যিবিলাক গাড়ী পাৰ হৈছে, তাৰ সম্পূৰ্ণ ফৰেষ্ট বিভাগ আৰু প্ৰশাসনে সম্পূৰ্ণ পাৰ কৰা আমাৰ কিছু দৃষ্টিগোচৰ হৈছে। প্ৰায় 30-32খন গাড়ী পাৰ হৈছে। কিন্তু আমি এটা কথাই ক'ব বিচাৰো যে যদি হাতীসমূহ প্ৰকৃতাৰ্থত কিবা বিশেষ কিবা কামৰ কাৰণে নিয়া হৈছে, কিন্তু দিন পোহৰতে নিয়া হ'লেও আমাৰ কোনো কথা নাছিলে। কিন্তু আমি দেখিবলৈ পাইছো যে ৰাতি 12-11 বজাত হাতীসমূহ পাৰ কৰাইছে। গতিকে আমি আৰু এটা বিশেষ সূত্ৰে গম পাওঁ যে আমাৰ অৰুণাচলৰ ঘন জংঘলিত যিসমূহ বনৰীয়া হাতী আবদ্ধ কৰি ঘৰচীয়া কৰা যিটো পৰিকল্পনা কৰিছিল, যিটো চিন্তা চৰ্চা কৰিছিল, এই কথাখিনি আমাৰ ওচৰত আমাৰ কৰ্ণগোচৰ হৈছে। গতিকে আমি এটা কথাই চিন্তা চৰ্চা কৰি পাওঁ যে হাতীসমূহ যদি প্ৰকৃতাৰ্থত কিবা বিশেষ কামৰ বাবে নিছিল, কিন্তু কিয় ৰাতি নিব লগা হ'ল, এই কথাটো আমি চৰকাৰলৈ আমাৰ আহ্বান জনাইছো, ফৰেষ্টৰ বিভাগ আমাৰ বন বিভাগলৈ আহ্বান জনাইছো, আমি প্ৰশাসনলৈ আহ্বান জনাইছো যে কথাবিলাক ৰাজহুৱা কৰাটো অতিকৈ প্ৰয়োজন। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি এটা কথা ক'ব বিচাৰো যে অনতিপলমে এই বিষয়সমূহ ৰাইজক স্পষ্ট হোৱাকৈ খুব সোনকালে ৰাজহুৱা কৰাটো দৰকাৰ বুলি ভাবো। আৰু এইটো কাৰণে দৰকাৰ বুলি ভাবো যিহেতু আমি বহুত দিনৰ পৰা মন কৰিছো, অলপ দিনৰ আগতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু অনাগত সময়তো যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিব নাপায় তাৰ কাৰণে ৰাজহুৱা কৰি ৰাইজৰ যিখিনি সন্দেহ আছে, সন্দেহবিলাক দূৰ কৰিবৰ কাৰণে বন বিভাগ হওক, আমাৰ প্ৰশাসন হওক বা চৰকাৰে হওক ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। যিহেতু আৰু এটা কথা যে এই যিবিলাক জন্তু হয় বা এতিয়া হাতীয়ে হওক বা যিকোনো ধৰণৰ আমাৰ যিহেতু বনৰীয়া হওক বা ঘৰচীয়া, এই যিবিলাক জন্তুবিলাক এনে হাতী বা বান্দৰ এনেকুৱা ধৰণৰ বস্তুবিলাক, এনেকুৱা ধৰণৰ জন্তুবিলাক আমি বিক্ৰী কৰিব নোৱাৰোঁ। তেখেতলোকক ধৰি লওক আজি ধৰি লওক আমাৰ অসমৰ পৰা বহু হাতী আমাৰ বাহিৰত থাকেগৈ, কিন্তু সেইটো বিক্ৰী কৰা নহয়। তেখেতলোকে এটা এগ্ৰিমেণ্টত সেই হাতীসমূহ লৈ যায়, কিন্তু এই হাতীসমূহ আচলতে বিক্ৰী হৈছেনে বা এই হাতীসমূহ ঘৰচীয়া হয় নহয়, এইটো এতিয়া ৰহস্যত আছে। সেই বিষয়ে আপোনালোকে যিহেতু এতিয়া আমি দেখিবলৈ পালোঁ যে আৰক্ষী বা বন বিভাগে এস্কৰ্ট দিছিলে, তেখেতলোকৰ লগত কিবা যোগাযোগ কৰিছিলে নেকি, তেখেতলোকে কিবা সুধিছিলে নেকি বা তেখেতলোকে সেই সুবিধা দিছিলে নাই আপোনালোকক? আমি বিশেষভাৱে এইটো বিষয়ত আমি ক'ব বিচাৰো যে আমি কোনো ধৰণৰ যোগাযোগ কাৰো লগত হোৱা নাই। কিন্তু যিটো কথা আপোনালোকে কৈছে যে কোনো ধৰণৰ বিক্ৰী ব্যৱস্থা নহয়, কোনোবা ধৰণৰ কিবা এগ্ৰিমেণ্ট হয়, বিক্ৰী ব্যৱস্থা নহয়, কাৰোবাৰ লগত কিবা হয়, কিন্তু আমি এইবিলাক কথা বিশেষভাৱে কাৰো লগত যোগাযোগ হোৱা নাই। যদি আমি এটা কথা ক'ব বিচাৰো যে আচলতে আমাৰ ৰাতি 12 বা 11 বজাত নিয়াটোৱে আমাক আচলতে সন্দেহৰ অৱতত আছে। আমি কিহৰ কাৰণে এইবিলাক চোৰৰ দৰে নিয়া নিচিনা এটা হৈছে, এই কথাটোক লৈ আচলতে আমাৰ প্ৰথম কথা এই কথাটোক লৈ আমাৰ বন বিভাগ বা প্ৰশাসনৰ লগত বা চৰকাৰৰ লগত আমাৰ দ্বিমত আছে। কাৰণ কেলৈ যিসমূহ যদি আমি প্ৰকৃতাৰ্থত সঁচা অৰ্থতে কিবা কামতে নিয়া হৈছিলে, কিয় দিনৰ দুপৰতে এইখিনি কাম কৰা নহ'ল, ৰাতিলৈ কিয় এইখিনি কৰা হ'ল, এই কথাটোক লৈ আমাৰ প্ৰশাসনলৈ বা বন বিভাগলৈ আমাৰ প্ৰশ্ন আছে। গতিকে এই বিষয়বিলাক অনতিবিলম্বে ৰাজহুৱা কৰিব লাগে, আমাৰ এইটো আহ্বান। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।